হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে। আজি আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হৈছে পৰ্ক চালাড কেনেকৈ বনাই খাওঁ। আৰু মই লৈ লৈছোঁ মাংস আধা কেজি, আৰু মই এনেকৈ অকণমান সিজি যোৱাকৈ বইল কৰি ল'ম। বইল কৰি পানীটো পেলাই দিম। হালধি নিমখ অকণমান দি পিনি বইল কৰি ল'ব, কাৰণ গাহৰি মাংসত অলপ তেলো বেছি থাকে আৰু বীজাণু থাকে, সেয়েহে মই বইল কৰি পানীটো পেলাই দিম। এয়া মোৰ ধুনীয়াকৈ উতলিছে। আপোনালোকেও এনেদৰে বইল কৰি খাব দেই, তেতিয়া স্বাস্থ্যৰ কাৰণেও ভাল হয়। এয়া মোৰ সিজিছেগৈ, অলপ পাছত মই নমাই দিম। এয়া মই নমাই দি খৰিকাত দি মই এনেদৰে জুইত ধুনীয়াকৈ পুৰি লৈছোঁ। আৰু এনেকৈ ধুনীয়াকৈ মই জুইত পুৰি খৰিকাটো এনেকৈ মই জুইৰ কাষতে 5-10 মিনিট ৰাখি থ'ম, যাতে মাংসৰ তেলখিনি গুচি যায়। আৰু মই এনেকৈ এটুপকৈ তেলখিনি পৰিবলৈ দি 10 মিনিটমান ৰখাৰ পাছত মই মিক্স কৰি চালাডটো বনাই দিম। আপোনালোকে এনেদৰে থৈ ল'ব দেই। তেলখিনি গুচি গ'লে খাবলৈ ভাল হয়। আৰু মই লৈ লৈছোঁ মিডিয়াম চাইজৰ পিঁয়াজ 2টা, নহৰু কেইটামান, আৰু মই পিঁয়াজখিনি এনেকৈ চকলকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে এনেদৰে কাটি ল'ব, তেতিয়া খাবলৈও ভাল হয়। আৰু মই এয়া নহৰু লৈ লৈছোঁ, বাকলি গুচাই মই নহৰু এটাক দুফাল কৰি লৈছোঁ, কাৰণ তেতিয়া সিজিবলৈও ভাল হয়, কাৰণ যিহেতু মই তেল নিদিয়াকৈ বনাম। আৰু এয়া হৈছে টাৱাটো গৰম হ'বলৈ দি মই পিঁয়াজখিনি এনেদৰে পুৰা গোন্ধ অহালৈকে এনেকৈ লৰাই থাকিম। আপোনালোকে এনেদৰে লৰাই থাকিব। আৰু লগত কেইটামান জলকীয়া লৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি জলকীয়া লৈ ল'ব। জলকীয়াখিনিকো মই একেলগে দি পিনি এনেকৈ লৰাই দিছোঁ। আৰু নহৰুখিনি লাষ্টত দি দিব, কাৰণ পিঁয়াজ সোনকালে সিজি যায়, সেয়েহে মই নহৰুখিনি লগত দিয়া নাই, নহৰুখিনি অলপ পিছতে দি দিছোঁ। আৰু পিঁয়াজ নহৰু একেলগে মই এনেকৈ লৰাই দি পুৰা গোন্ধ আহিবলৈ দি পিনি মই নমাই দিছোঁ। নমাই দিয়াৰ পাছত মই জুইত ৰাখি থোৱা মাংসখিনি উলিয়াই মই এনেদৰে টাৱাত একেলগে দি দিছোঁ, আৰু সৰুকৈ অকণমান কাটি লৈছোঁ, যাতে খাবলৈ ভাল হয়। আপোনালোকে যদি সৰু নকৰে, তেতিয়াহ'লে ডাঙৰকৈও দিব পাৰে পিচ হিচাপত। আৰু মই নিমখ দি টাৱাতে মিক্স কৰি মই এয়া চালাড ৰেডি। আৰু এয়া আপোনাৰ লগত খাম এতিয়া। আপোনালোকে এনেদৰে খাই চাব, আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম। বাই।